নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৱমমান শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়ৰ ইতিহাস খণ্ডটোৰ একেবাৰে শেষৰটো অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণিৰ যিখিনি অতিৰিক্ত প্ৰশ্নাৱলী আছে সেইখিনি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আহা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছিল, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? এইটো একদম অতি সাধাৰণ প্ৰশ্ন, তোমালোক সকলোৱে হয়তো জানাই কাৰণ এইটো একদম কমন কুৱেশ্যন। গতিকে কিমান বছৰ ৰাজত্ব কৰিছিলে? 600 বছৰ। তাৰপিছত আহিলে 2 নম্বৰ, আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? অৰ্থাৎ আহোম ৰাজবংশ প্ৰথম কোনে প্ৰতিষ্ঠা কৰিছিল? কোনে কৰিছিল? চুকাফা। বানানবোৰ চাবা দেই তোমালোকে ভালকে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, ব্ৰিটিছসকলে 1820 খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাৰ দায়িত্বভাৰ কাক অৰ্পণ কৰিছিল? উত্তৰ, ডেভিড স্কটক। 4 নম্বৰ, ডেভিড স্কটে নিজৰ কাৰ্যকালৰ পাতনি কেতিয়া মেলিছিল? 1807 খ্ৰীষ্টাব্দত। 5 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে অসমখনক কেইটা ভাগত ভগাইছিল? 2টা ভাগত ভগাইছিল, উজনি অসম আৰু নামনি অসম। বৰ্তমান অসমখনৰ কেইটা ভাগ বাৰু তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন। 6 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে ভাগ কৰাৰ সময়ত উজনি আৰু নামনি অসমৰ সদৰ ঠাই দুখন কি কি? অৰ্থাৎ সেই সময়ত উজনি আৰু নামনি যিহেতু দুখন ঠাই আছিলে বা 2টা খণ্ড আছিলে, গতিকে 2টা খণ্ডৰে যিটো সদৰ ঠাই আছিলে, সদৰ ঠাই বেলেগ বেলেগ। উজনিৰ সদৰ ঠাই আছিলে ৰংপুৰ আৰু নামনিৰ সদৰ ঠাই আছিলে গুৱাহাটী। বৰ্তমান আমাৰ অসমখনৰ যিটো প্ৰধান কাৰ্যালয় বা যিটো আমাৰ সচিবালয় সেইটো দিছপুৰত আছে, আৰু আগতে দুই ঠাইত বেলেগে বেলেগে আছিলে। পিছৰ প্ৰশ্ন 7 নম্বৰ, আসাম লাইট ইনফেণ্ট্ৰি নামৰ সামৰিক বাহিনীটো কেতিয়া গঠন কৰা হৈছিল? 1826 খ্ৰীষ্টাব্দত। 8 নম্বৰ, ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ দায়িত্ব কাক দিছিল? উত্তৰ, জনাৰ্দন বৰবৰুৱা নামৰ এজন আহোম বিষয়াক। 9 নম্বৰ, বিত্তীয় কৰ কোনে কোনে দিব লাগিছিল? তাঁতী, সোণাৰী, মাছমৰীয়া, কঁহাৰ আদি বৃত্তিত নিয়োজিত লোকসকলে বিত্তীয় কৰ দিব লাগিছিল। 10 নম্বৰ, স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমৰ দেৱানী বিচাৰৰ ভাৰ কাক দিছিল? উত্তৰ, লম্বোদৰ বৰফুকনক। 11 নম্বৰ প্ৰশ্ন, ডেভিড স্কটৰ মৃত্যু কেতিয়া হৈছিল? 1831 চনত। 12 নম্বৰ প্ৰশ্ন, মেজৰ জেনকিন্সে কি উপায়েৰে চৰকাৰৰ আয় বৃদ্ধি কৰিছিল? উত্তৰ, 1858 খ্ৰীষ্টাব্দত টিকট কৰ, 1860 খ্ৰীষ্টাব্দত আয়কৰ, আমদানি কৰ আৰু অনুজ্ঞাপত্ৰ কৰ আদি বহুওৱাৰ উপৰি বিভিন্ন উপায়েৰে তেওঁ চৰকাৰৰ আয় বৃদ্ধি কৰিছিল। 13 নম্বৰ প্ৰশ্ন, মেজৰ জেনকিন্সে জিলাসমূহক কি ৰাজহ গোটত ভাগ কৰিছিল আৰু কাক কাক দায়িত্ব দিয়া হৈছিল? উত্তৰ, জিলাসমূহক টাংগনী নামৰ ৰাজহ গোটত ভাগ কৰি এজন ফুকন, ৰাজখোৱা আৰু বৰুৱাক দায়িত্ব দিয়া হৈছিল। 14 নম্বৰ প্ৰশ্ন, মৌজাবোৰ কিহৰ সলনি গঠন কৰা হৈছিল? মৌজাবোৰ টাংগনীৰ সলনি গঠন কৰা হৈছিল। 15 নম্বৰ, মৌজাবোৰ কোনে পৰিচালনা কৰিছিল? মৌজাদাৰে। এতিয়াও বৰ্তমান মৌজাদাৰ আছে। 16 নম্বৰ, বন্দী বেটী বা দাস প্ৰথা কেতিয়া আৰু কোনে নিষিদ্ধ কৰিছিলে? ব্ৰিটিছ চৰকাৰে 1843 চনত। 17 নম্বৰ প্ৰশ্ন, কানি কিহৰ পৰা প্ৰস্তুত কৰা হয়? উত্তৰ, আফুগুটিৰ পৰা। 18 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা কেইখন জিলাত বিভক্ত কৰা হৈছিল আৰু কি কি? 4খন জিলাত বিভক্ত কৰা হৈছিল, গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও। 19 নম্বৰ, নগাঁও জিলাৰ পুৰণি নাম কি? খাগৰিজান। যিসকলে নগাঁৱৰ পৰা চাই আছা মোক কমেণ্ট কৰিবাচোন দেই, কাৰণ ময়ো নগাঁৱৰে জীয়াৰী হয়, গতিকে নগাঁওখন মোৰ অতিকে আপোন। গতিকে কোনে কোনে মোক নগাঁৱৰ পৰা চাই আছা মোক কমেণ্ট কৰি জনাবা দেই। তাৰপিছত চোৱা 20 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ দিনত অসম কমিছনাৰৰ সদৰ কাৰ্যালয় ক'ত আছিল? গুৱাহাটী।
21 নম্বৰ প্ৰশ্ন কোন চনত দৰং জিলাৰ সদৰ কাৰ্যালয় মংগলদৈৰ পৰা তেজপুৰলৈ নিয়া হয় 1836 চনত 22 নম্বৰ অসমত পোনপ্ৰথমে ব্ৰিটিছৰ বিৰোধিতা কোনে কৰিছিল উত্তৰ গোমধৰ কোঁৱৰে 23 নম্বৰ পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ক'ত আৰু কেতিয়া ফাঁচি দিয়া হৈছিল 1830 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত 24 নম্বৰ পুৰন্দৰ সিংহক কেতিয়া সিংহাসনচ্যুত কৰা হৈছিল 1838 খ্ৰীষ্টাব্দত 25 নম্বৰ শদিয়াখোৱা গোহাঁইৰ মৃত্যু কেতিয়া হৈছিল 1835 খ্ৰীষ্টাব্দত 26 নম্বৰ প্ৰশ্ন চিংফৌৰ মুখীয়াজনক কি বোলে উত্তৰ গাম 27 নম্বৰ কেপ্টেইন লিষ্টাৰে কেতিয়া জয়ন্তীয়া ৰাজ্য দখল কৰে 1835 চনত এই অধ্যায়টোৰ প্ৰশ্নসমূহ আমাৰ ইমানতে সমাপ্ত হৈছে যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহোঁ বাই